গড় ভিতৰত ভয়ংকৰ ঘটনা তিনি শ্ৰমিকৰ অৱস্থা সংকটজনক হাই ভল্টেজ বিদ্যুৎ তাঁৰ ছিগি পৰিল তিনি শ্ৰমিক এম্বুলেন্স নাচাই বহুদূৰ ভাৰ বান্ধি লৈ হল তিনি আহত শ্ৰমিকক এক ভয়ংকৰ ঘটনাই মুহূৰ্ততে হাহাকাৰময় অৱস্থাৰ সৃষ্টি হয় গড় ভিতৰত হাই ভল্টেজ বিদ্যুৎ তাঁৰ ছিগি পৰিল তিনিগৰাকী শ্ৰমিক লগে লগে হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় গড় ভিতৰ অঞ্চলত কুকুৰাচাৰ জিলাৰ শ্ৰমিক কেইজনে হাই ভল্টেজ বিদ্যুৎ তাঁৰৰ কাম কৰি আছিল নলবাৰীকে ধৰি বাক্সাৰ বিভিন্ন স্থানত নলবাৰীৰ খাটিকচি ধমধমা অঞ্চলত কাম কৰাৰ পিছত আজি শ্ৰমিকৰ দলটোৱে কাম কৰি আছিল গড় ভিতৰ অঞ্চলত পিছে সন্ধিয়াৰ ভাগত এই হাই ভল্টেজ বিদ্যুৎ তাঁৰ ছিগি বহু ওপৰৰ পৰা টাৱাৰ সহিত তলত পৰে শ্ৰমিক কেইজন টাৱাৰ ছিগি বহু ওপৰৰ পৰা তললৈ পৰা তিনি শ্ৰমিকৰ অৱস্থা সংকটজনক গড় ভিতৰৰ এক ভিতৰুৱা স্থানত সংঘটিত হৈছে এই ভয়াৱহ দুৰ্ঘটনাটো জলবিদ্যুতৰ এই উচ্চ ক্ষমতা সম্পন্ন টাৱাৰ মেৰামতি কৰি আছিল এই মেৰামতি কৰি থকা প্ৰায়বিলাক শ্ৰমিক বৰপেটা জিলাৰ বধৈ মই জানিব পাৰিছোঁ তো আজি সন্ধিয়া এই টাৱাৰৰ তাঁৰ খুলি থকা অৱস্থাত তিনিজন শ্ৰমিক এই টাৱাৰৰ ওপৰৰ পৰা পৰি যায় আৰু পৰি সিহঁতে বেয়াকৈ তাৰমানে আঘাত পায় আৰু অচেতন হৈ পৰে পিছে এই পথছোৱা অৱস্থা একেবাৰে বেয়া হোৱা হেতুকে 108 এম্বুলেন্সো সোমাব পৰা নাছিল পিছে বহু দূৰলৈ ভাৰ বান্ধি তিনিওজন শ্ৰমিককে আনিবলগীয়া হয় গাড়ীৰ ওচৰলৈ ইয়াত আমাৰ ৰাস্তাৰ কাৰণে অলপ মানে দেৰি হৈছে ৰাস্তাটো মানে ইয়াত 108 আহিবই নোৱাৰে আৰু ইফালে মানে আমাৰ মানে বৰ্তমানৰ জনপ্ৰতিনিধি চৰকাৰৰ মানুহ এটা মানে মেইন ৰাস্তাতে মানে এক গাড়ী ডাম্পাৰ শিল পেলাই গাড়ী মটৰ আঘাত মানে ব্যাঘাত জন্মাইছে তাৰ কাৰণে অলপ লেট হৈছে পৰৱৰ্তী সময়ত শ্ৰমিক কেইজনক 108 এম্বুলেন্সৰ সহায়ত নিয়া হয় চিকিৎসালয়লৈ শ্ৰমিক কেইজনৰ অসাৱধানতাৰ বাবেই এই ভয়াৱহ ঘটনাটো সংঘটিত হোৱা বুলি মত ব্যক্ত কৰিছে স্থানীয় ৰাইজে প্ৰায় শ্ৰমিক 8-10 জনে কাম কৰিছিল কিন্তু তিনিজন শ্ৰমিক তাৰ পৰা সম্পূৰ্ণভাৱে পিছলি পৰি মাটিত পৰে ফুটফুটিত হয় আৰু এই তিনিজনে সম্পূৰ্ণভাৱে অচেতন হৈ পৰে আৰু এজনৰ জখম হোৱা বুলি মই শুনিছোঁ মই গৈছিলোঁ তেওঁৰ মাথাত কাপোৰ বন্ধা আছে কিমানখিনি জখম হৈছে মই নাজানো কিন্তু তেওঁ অচেতন অৱস্থাত অৱশ্যে বাগানপুৰা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত গড় ভিতৰ উক্ত ঠাইখিনিৰ আছে অনুসল উন্নয়ন সভাই সমিতিয়ে ভাষণৰ ফুলচাৰিমৰা বাগানপুৰা পৰিষদীয় সমষ্টিৰ ইপিপিএল নেতা তথা জনপ্ৰতিনিধিৰ কাটিৰাম বড়োৰ উন্নয়ন আজি পুনৰবাৰ দেখিলে ৰাইজে আচলতে আমাৰ এই ৰাস্তা ঘাটৰ ওপৰত ক'ব লগা মানে আমাৰ লাজে লগা হৈছে আচলতে আমাক মানে এনেকুৱা কৰে মানে ভোটৰ সময়ত আহে ভোট দিব লাগে তাৰপিছত আমাৰ খা খবৰ নলয় মাজতে আমাক ক'লে যে মাথোৱাৰীটো হ'লে তোমালোকৰ ৰাস্তা ঘাট বনাই দিম কিন্তু মাথোৱাৰীটো মানে বনালে কিন্তু আজিলৈকে ৰাস্তা ঘাটৰ কোনো ধৰণৰ কাম মানে নকৰিলে আৰু কোনো জনপ্ৰতিনিধি ইয়াত মানে আহে মাজে মাজে আহে কিন্তু ৰাস্তা ঘাটৰ কথা ক'লে মানে পিঠি দিয়ে দুৰ্ঘটনাত পতিত হোৱা তিনি শ্ৰমিকক চিকিৎসালয়লৈ নিয়াৰ বাবে ভাৰ বান্ধি আনিবলগীয়া হোৱা বিষয়টোৱে বাগানপাৰা অঞ্চলত কাটিৰাম বড়োৰ উন্নয়নৰ নগ্ন চক পোহৰলৈ আহিছে আমাৰো খুব বেয়া লাগিছে তেওঁলোকে পেটৰ কাৰণতে ইয়াত কাম কৰিবলৈ আহিছিল দুৰ্ভাগ্যবশতঃ তেওঁলোকে আধা টাৱাৰটো খুলিছিলে কিন্তু আধা খুলি থাকোঁতে বাকী পৰি যায় তিনিজন মানে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় প্ৰায় 6:30 মানত হৈছে এতিয়া নলবাৰী চিভিল হস্পিটেললৈ পঠাই দিয়া হৈছে ইয়াৰ পৰা ইয়াত আমাৰ ৰাস্তাৰ কাৰণে অলপ মানে দেৰি হৈছে